নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰো বাৰু জন্মৰ তাৰিখটো আজিৰ এই ভিডিঅ'টোত আমি ক'ব খোজা এইকেইটা তাৰিখৰ ভিতৰত হয় নেকি? যদি এইকেইটা তাৰিখৰ ভিতৰত আপোনাৰ জন্মৰ তাৰিখটো হয়, তেতিয়াহ'লে আপোনাৰ 2026 বৰ্ষটোত এইখিনি হোৱাটো একেবাৰে নিশ্চিত। জ্যোতিষশাস্ত্ৰৰ অনুসৰি আপোনাৰ জন্মৰ তাৰিখটো অনুসৰি আপোনাৰ এই বছৰটো কেনেকুৱা যাব তাৰ বিষয়ত জ্যোতিষশাস্ত্ৰই কেইটামান তাৰিখৰ বিষয়ে উল্লেখ কৰিছে। যিকেইটা তাৰিখত যিসকল জাতক জাতিকা জন্ম লাভ কৰিছে, সেইসকল জাতক জাতিকাৰ ভাগ্য এনেধৰণৰ হ'ব এই বছৰটোত। কি লাভ কৰিব, কেনেকুৱা হ'ব তেওঁলোকৰ ভাগ্য, তেওঁলোকৰ পক্ষত থাকিব নে নাই, তেওঁলোকে সফলতাৰ ক্ষেত্ৰত কেনেকুৱা ফল পাব এই 2026 বৰ্ষটোত, এই ভিডিঅ'টোত আমি সুন্দৰভাৱে জ্যোতিষশাস্ত্ৰৰ অনুসৰি শ্বেয়াৰ কৰিব খুজিছো আপোনালোকৰ লগত। গতিকে আপুনি ভিডিঅ'টো কেৱল সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি যিকেইটা জ্যোতিষশাস্ত্ৰৰ অনুসৰি তাৰিখৰ বিষয়ে ক'ব গৈ আছো, এইকেইটা তাৰিখৰ ভিতৰত যদি আপোনাৰ তাৰিখটো আছে জন্ম হোৱা, তেন্তে আপুনি এই বছৰটোত খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। এইকেইটা তাৰিখত জন্ম লাভ কৰা জাতক জাতিকা সকলৰ ওপৰত সূৰ্যৰ প্ৰবল প্ৰভাৱ পৰিব এই 2026 বৰ্ষটোত। লগতে জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে এইকেইটা তাৰিখত জন্ম হোৱা জাতক জাতিকা সকলৰ এই 2026 বৰ্ষটোত তেওঁলোকৰ মাজত আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে তলৰ কমেন্ট ছেকশ্যনত আপুনি নিশ্চয় উল্লেখ কৰিব। লগতে এনেধৰণৰ নতুন ভিডিঅ'সমূহ আপোনালোকৰ বাবে প্ৰস্তুত কৰিবৰ বাবে, আমাৰ মনোবল বঢ়াবৰ বাবে এটা ভিডিঅ'টোত লাইক কৰিব বুলি আশা কৰিছো। লগতে আমাৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে আপুনি এটা নজনা কথা এই চেনেলটোৰ জৰিয়তে জানিবলৈ পাব। এইবাবে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে বহুতো উপকাৰ হ'ব, বহুতো আপুনি নজনা কথা এই চেনেলটোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছো। আপোনালোকৰ যদি আজিৰ ভিডিঅ'টোত আমি ক'ব খোজা এই তাৰিখসমূহৰ ভিতৰত আপুনি জন্ম লাভ কৰা আপোনাৰ সন্তান, আপোনাৰ ঘৰৰ সদস্যসকল যদি জন্ম লাভ কৰা তাৰিখটো আছে, তেন্তে আপুনি নিশ্চয় তলৰ কমেন্ট ছেকশ্যনত অৱশ্যেই উল্লেখ কৰিব। তেন্তে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপুনি জানি লওক 2026 বৰ্ষটোত আপোনাৰ জন্মৰ তাৰিখটো অনুসৰি কেনেধৰণে পাৰ হ'ব, কেনেধৰণে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব, কিদৰে আপুনি সূৰ্য দেৱতাৰ অসীম কৃপা লাভ কৰিব পাৰিব, সকলোবিলাক কথা আপুনি সুন্দৰভাৱে জানি লওক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যিসকল জাতক জাতিকা 1 তাৰিখ, 10 তাৰিখ আৰু 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰিছিল, তেওঁলোকৰ জন্ম তাৰিখ হয়, তেওঁলোকৰ বাবে এই বছৰটো অতি শুভ বুলি গণ্য কৰা হৈছে জ্যোতিষশাস্ত্ৰত। দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে 2026 বৰ্ষটো সূৰ্যৰ নিজৰ বছৰ হোৱাৰ বাবে আপোনালোকৰ বাবে এক সোণালী সময় এই বছৰটোত। নিজকে আপুনি সফল কৰাৰ বাবে, নিজকে গঢ়ি তোলাৰ বাবে এয়া আপোনাৰ এক সোণালী সুযোগ বা সময় বুলি কোৱা হৈছে জ্যোতি গণনা অনুসৰি। এইকেইটা তাৰিখত জন্ম লাভ কৰা জাতক জাতিকা সকলে 2026 বৰ্ষটোত কেৰিয়াৰত সফলতা লাভ কৰাৰ মহা সুযোগ স্থাপন হৈছে। তেওঁলোকে যদি অকণমান কষ্ট কৰে, তেওঁলোকে সেই কষ্টৰ ফল অৰ্থাৎ তেওঁলোকে কেৰিয়াৰত সফলতা পাবৰ বাবে সক্ষম হ'ব পাৰিব। লগতে এওঁলোকৰ আৰ্থিক সমস্যাও জীৱনৰ পৰা আঁতৰিব। লগতে 2026 বৰ্ষত এইকেইটা তাৰিখত জন্ম লাভ কৰা জাতক জাতিকা সকলৰ জীৱনলৈ, তেওঁলোকৰ ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হ'ব। তেওঁলোকৰ ঘৰত
সুখ সমৃদ্ধি বৃদ্ধি হ'ব বুলি জ্যোতি গণনা অনুসৰি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। 2 নম্বৰতে হৈছে যিসকল জাতক জাতিকাৰ জন্ম হোৱা তাৰিখটো 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখ হয়, তেওঁলোকৰ বাবে এই বছৰটো কেনেকুৱা হ'ব তেওঁলোকে সুন্দৰভাৱে জানি লওক। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবেও এই বছৰটো অতি শুভ হ'ব। পুৰণি যদি আপোনাৰ জটিলতা আছে, সমস্যা আছে, তেন্তে এই 2026 বৰ্ষটোত আপুনি সেই সমস্যা বা সেই জটিলতাৰ পৰা মুক্ত হ'ব পাৰিব বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে শাস্ত্ৰত। কেৱল ইমানেই নহয়, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে প্ৰিয় দৰ্শক, আপোনাৰ কেৰিয়াৰত পদোন্নতি হোৱাৰ যোগো আছে। লগতে প্ৰিয় দৰ্শক, আৰ্থিক দিশত আপুনি পূৰ্বতকৈ খুব ভাল ফল পাব। আৰ্থিক আপুনি উন্নতি কৰিব পাৰিব এই বছৰটোত। আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত ভাল ফল পাব আৰু আৰ্থিক দিশতো আপুনি এই বছৰটোত ভাল ফল পাব পাৰিব। গতিকে এইবাৰ আমি জানো আহক 3 নম্বৰ তাৰিখ কেইটাৰ বিষয়ে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যিসকল জাতক জাতিকা 3, 12, 21 আৰু 30 তাৰিখে জন্ম লাভ কৰিছিল, তেওঁলোকৰ জন্ম তাৰিখ হয়, তেওঁলোকৰ বাবেও এই বছৰটো শুভ বুলি কোৱা হৈছে। বিশেষকৈ কেৰিয়াৰত তেওঁলোকে নতুন পৰিৱৰ্তন এই বছৰটোত দেখিবলৈ পাব আৰু সেই পৰিৱৰ্তনে আপোনাক খুব লাভান্বিত কৰি তুলিব আৰু আপোনাৰ স্বাস্থ্যও উন্নত ঘটিব এই বছৰটোত। লগতে আপুনি সফলতা পাবলৈ হ'লে এই বছৰটোত আপুনি চেষ্টা কৰক। এই বছৰটোত আপোনাৰ এক সোণালী সুযোগ আছে, যাৰ দ্বাৰা আপুনি নিজৰ জীৱনটো আপুনি আগুৱাই নিব বা সফলতা পাবলৈ মনে বিচৰাখিনি পাবৰ বাবে সক্ষম হ'ব পাৰিব বুলি জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। 4 নম্বৰতে হৈছে যিসকল জাতক জাতিকাৰ জন্মৰ তাৰিখটো 4, 13, 12 আৰু 31 তাৰিখ হয়, এইসকল জাতক জাতিকাৰ 2026 বৰ্ষটো কেনেকুৱা হ'ব জানি লওঁ আহক এইবাৰ। এইসকল জাতক জাতিকাই এই বছৰটোৰ এই সময়খিনিত অলপ সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী, খুবেই প্ৰয়োজন শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত, লেনদেনৰ ক্ষেত্ৰত সজাগ হৈ থকাটো খুবেই ভাল। কোনো ডাঙৰ কামত আপুনি বিনিয়োগ কৰাৰ আগতে ভালদৰে আপুনি চিন্তা কৰিহে টকা পইচা বিনিয়োগ বা প্ৰয়োগ কৰাটো খুবেই উচিত বুলি কোৱা হৈছে এই বছৰটোত। লগতে আপুনি এই বছৰটোত নিজৰ স্বাস্থ্যৰ প্ৰতিও খুবেই সাৱধান হোৱাটো উচিত বুলি জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। গতিকে এইকেইটা তাৰিখত জন্ম লাভ কৰা জাতক জাতিকাসকলে এনে ক্ষেত্ৰত সাৱধান অৱলম্বন কৰাটো খুবেই ভাল। এইবাৰ আমি জানো আহক 5 নম্বৰৰ তাৰিখ কেইটাৰ বিষয়ে। যিসকল জাতক জাতিকা 5 তাৰিখ, 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰিছিলে, তেওঁলোকৰ বাবে এই বছৰটো মধ্যমীয়া ফলদায়ক হ'ব বুলি গণ্য কৰা হৈছে। লগতে কোৱা হৈছে কেৰিয়াৰত এওঁলোকৰ উত্থান পতন আহিব পাৰে যদিও বিবাহ বা সন্তানৰ লাভৰ দ্বাৰা মাংগলিক কাৰ্য কৰাৰো তেওঁলোকে সম্ভাৱনা আছে এই বছৰটোত। লগতে কোৱা হৈছে ধনৰ উপাৰ্জনৰ বাবে অলপ বেছি কষ্ট কৰিবলগীয়াও হ'ব পাৰে এই বছৰটোত। প্ৰিয় দৰ্শক, 6 নম্বৰ তাৰিখ কেইটা হৈছে যিসকল জাতক জাতিকা 6 তাৰিখ, 15 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰিছিলে, তেওঁলোকে এই 2026 বৰ্ষটোত অলপ সাৱধান অৱলম্বন কৰাটো খুবেই প্ৰয়োজন। সাৱধান অৱলম্বন কৰিব লাগিব বুলি কোৱা হৈছে জ্যোতি গণনা অনুসৰি। এই বছৰটোত আপোনাৰ আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব যদিও আপুনি স্বাস্থ্যৰ প্ৰতি কোনো কাৰণতে অৱহেলা নকৰিব। বিবাহৰ কথাই এই বছৰটোত আগবাঢ়িব পাৰে, অৰ্থাৎ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে যিসকল জাতক জাতিকা এইকেইটা তাৰিখত জন্ম লাভ কৰিছিল। যদি এইকেইটা তাৰিখৰ জাতক জাতিকা সকলৰ বিবাহৰ প্ৰস্তাৱ আহে, বিবাহৰ কথা আগবাঢ়ে, তেন্তে সিদ্ধান্ত লওঁতে বেছি পলম কৰাটো উচিত নহ'ব এই বছৰটোত। গতিকে জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই বছৰটোত আপুনি সিদ্ধান্ত লওঁতে বেছি পলম নকৰাটো ভাল বুলি কোৱা হৈছে। এইবাৰ আমি জানো আহক 7 নম্বৰ তাৰিখ কেইটাৰ বিষয়ে।
7 নম্বৰতে হৈছে যিসকল জাতক জাতিকা 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰিছিলে তেওঁলোকে এই বছৰটোত নিশ্চিত ফল দেখিবলৈ পাব। লগতে এই বছৰটোত তেওঁলোকৰ আৰ্থিক লাভ হ'ব যদিও তেওঁলোকৰ খৰচো বৃদ্ধি পাব বুলি কোৱা হৈছে। এই বছৰটোত মাটি বাৰী সম্পত্তি কিনা বেচাৰ বাবে অতি শুভ যোগ আছে এইকেইটা তাৰিখত জন্ম লাভ কৰা জাতক জাতিকা সকলৰ বাবে। 8 নম্বৰ তাৰিখ কেইটা হৈছে যিসকল জাতক জাতিকা 8 তাৰিখ 17 তাৰিখ 26 তাৰিখে জন্ম লাভ কৰিছিলে এই বছৰটোত তেওঁলোকৰ জীৱনলৈ কিছু প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে। কামৰ ঠাই বা তেওঁলোকৰ বসবাস কৰা স্থান পৰিৱৰ্তন হোৱাৰ এই বছৰটোত সম্ভাৱনা আছে। সম্পৰ্কৰ ক্ষেত্ৰত অধিক সচেতন হ'ব লাগিব এই বছৰটোত। লগতে আৰ্থিক দিশতো তেওঁলোকে এই বছৰটোত অলপ সাৱধান হ'ব লাগিব। আৰ্থিক দিশত যদি তেওঁলোকে ভালদৰে খৰচ পাতি কৰে তেন্তে তেওঁলোকৰ আৰ্থিক দিশত এই বছৰটো উন্নত হ'ব। পূৰ্বতকৈ তেওঁলোক উন্নত হ'ব পাৰিব। এক ভাল সুযোগ আছে এওঁলোকৰ বাবে নিজৰ ঘৰখন উন্নতি কৰি তোলাৰ বাবে। গতিকে আপুনি ভালদৰে আৰ্থিক দিশত এই বছৰটোত আপুনি ভালদৰে খৰচ পাতি কৰিব। তেনে ক্ষেত্ৰত আপুনি উপাৰ্জন বৃদ্ধি কৰি আপুনি উন্নতি হ'ব পাৰিব বুলি কোৱা হৈছে। এইবাৰ আমি জানো আহক শেষৰটো অৰ্থাৎ 9 নম্বৰৰ তাৰিখ কেইটাৰ বিষয়ে। 9 নম্বৰতে হৈছে যিসকল জাতক জাতিকা 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰিছিল তেওঁলোকৰ এই 2026 বৰ্ষটো অত্যন্ত ফলদায়ক হ'ব বুলি কোৱা হৈছে। কেৰিয়াৰত তেওঁলোকৰ নতুন যাত্ৰাৰ যোগ আছে। লগতে প্ৰিয় দৰ্শক পৰিয়ালত তেওঁলোকৰ অশান্তি বাঢ়িব পাৰে। লগতে কোৱা হৈছে আৰ্থিক অৱস্থা লাহে লাহে এই বছৰটোত শক্তিশালী হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক ইমানেই আছিল আজিৰ ভিডিঅ'টো। আপুনি জন্ম লাভ কৰা তাৰিখ কোনটো হয় আপুনি কমেন্ট সেকশনত নিশ্চয় উল্লেখ কৰিব। আৰু আপুনি এই ভিডিঅ'টোত আমি যিখিনি জ্যোতিষশাস্ত্ৰৰ অনুসৰি কথা শ্বেয়াৰ কৰিলো এইখিনি যদি আপুনি মানি চলিব পাৰে তেতিয়া এই বছৰটো আপোনাৰ বাবে অতি ভাল বছৰ হ'ব। আপুনি সুফল পাব পাৰিব এই বছৰটোত। মাত্ৰ জ্যোতিষশাস্ত্ৰৰ এই কথা অৱহেলা নকৰি আপুনি বিশ্বাসেৰে অৱলম্বন কৰিব। গতিকে এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো তেওঁলোকৰ জন্ম তাৰিখটোৰ জৰিয়তে এই 2026 বৰ্ষ কেনেধৰণে পাৰ হ'ব, কিদৰে তেওঁলোকে সমস্যাসমূহ দূৰ কৰিব বা কিদৰে তেওঁলোকৰ জীৱনতো সুফল আহিব, কি সাৱধানতা অৱলম্বন কৰিব এই সকলোবিলাক কথা যাতে তেওঁলোকেও জানিব পাৰে সেইবাবেই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।